দোস্ত কল্পনা কৰক আপুনি এজন আৰ্টিষ্ট আপুনি বহুত মাথা মাৰি মাৰি চিন্তা কৰি কৰি এটা আৰ্ট ষ্টাইল আপুনি বনাইছে আৰু হঠাৎ এদিন আপুনি গম পালে যে আপোনাৰ আৰ্ট ষ্টাইলটো এটা মেচিনে 1 সেকেন্ডত বনাই দিব পাৰে আৰু গোটেই পৃথিৱীত এইটো ভাইৰেল হৈ পৰিছে আপুনি মহা কষ্ট কৰি দিন ৰাতি এক কৰি নিজৰ ইমাজিনেশ্যনেৰে বনোৱা এটা আৰ্ট ষ্টাইল আৰু বৰ্তমান এইটোৱে হৈছে হায়ো মিয়াজাকি মানে এইজন আৰ্টিষ্টৰ লগত এখেতে নিজৰ ইমাজিনেশ্যনেৰে এটা আৰ্ট ষ্টাইল বনালে চিনেমা বনালে স্পিৰিটেড এৱে মাই নেইবাৰহুড টটৰো দ্য প্ৰিন্সেছ মনেংকো এইবিলাক চিনেমা নহয় যেন তেখেতৰ ইমাজিনেশ্যনৰ ডেফথত সোমাই থকা এখন পৃথিৱী কিন্তু কেনেকুৱা লাগিব এজন আৰ্টিষ্টৰ যেতিয়া এনেকুৱা মেচিন আৱিষ্কাৰ হয় যে আৰ্টিষ্টৰ আৰ্ট কপি কৰি 1 সেকেন্ডত বনাই দিব পাৰে আৰ্টৰ একো ভ্যালুৱে নাথাকিব এটা সময়ত পৃথিৱীত আৰু যেতিয়া এখেতে এই কথাটো গম পালে যে আৰ্টিফিচিয়েল ইন্টেলিজেন্সে এখেতৰ আৰ্ট সেকেন্ডত বনাই আছে সকলোৰে আৰ্ট তেতিয়া এখেতে এনেকৈ কৈছিল যে দিস ইজ এন ইনসাল্ট টু লাইফ ইটসেলফ হয় ইনসাল্টে হয় এইটো কাৰণ আৰ্ট মেচিনেৰে আৰ্টিফিচিয়েল ইন্টেলিজেন্সে বনাব পৰা বস্তু নহয় আৰ্ট বনাবলৈ ইমাজিনেশ্যন লাগে আৰ্ট বনাবলৈ ফিলিংছ লাগে কিন্তু এইখন দুনিয়াত যেন ফিলিংছ নোহোৱা হৈ গৈ আছে লাহে লাহে আৰ্টিফিচিয়েল ইন্টেলিজেন্সে ফিলিংছকো মাৰি পেলাব সঁচাকৈ বেলেগ এখন পৃথিৱীত আমি গতি কৰি আছো